এয়া ওলাই গ'ল একদম ওলাব বুলি ভাবিছিলোঁ ভলিউমটো দি দিলে দেখিছা নাই গুড মৰ্ণিং ৱেলকাম বেক টু আ ব্ৰেণ্ড নিউ ব্লগ আৰু চেহেৰা দেখিছে নে কেনেকুৱা ক'লা হৈ গৈছে ইমানেই ৰ'দ দিছে নহয় কালি এইবিলাক একদম পুৰি গৈছে নিচিনা লাগি গৈছে এনেকুৱা ৰ'দত আমি কাম কৰি আছোঁ প্ৰতিটো ল'ৰাই মানে ৰ'দত কাম কৰি অৱস্থা নোহোৱা হৈ গৈছে এনেকুৱা ধৰণে কাম কৰি আছোঁ আৰু লোহাৰৰ গৰম লগতে আকৌ ওপৰৰ পৰা দিছে একদম মানে ৰ'দত 12 ঘণ্টা থিয় হৈ আছে এনেকুৱা ধৰণৰ হৈ গৈছে আৰু কেনেকুৱা কি কাম হৈ আছে আপোনালোকক আজি দেখাম বুলি ভাবিছোঁ আৰু আজি বতৰটো অলপ সেমেকা নিচিনা লাগিছে কাম কৰি ভাল কৰিব লাগিব নিচিনা লাগিছে আৰু আৰু আপোনালোকে কমেণ্ট কৰিব কিহৰ ওপৰত টপিকৰ ওপৰত ভিডিঅ' লাগে মই সেই টপিকৰ ওপৰতে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু আজি কেনেকুৱা ধৰণৰ কি কাম হৈছে তাকে অলপ দেখাবলৈ চেষ্টা কৰিম যদি সময় পাওঁ আৰু এইকেইদিন কামটো এনেকুৱা ধৰণৰ হৈ আছে আপোনালোক ভিডিঅ' চিডিঅ' কৰি দেখাব পৰা নাই আৰু কি টপিকৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মই তাৰ ওপৰত ভিডিঅ' বনাই থাকিম এতিয়া বেছি দেৰি নকৰোঁ মিটিং হ'বলৈ হ'লগৈ আৰু মিটিং চিটিং কৰি আৰু ডিউটি ষ্টাৰ্ট কৰিব লাগিব ব'লক এয়া ওলাই গ'ল একদম ওলাব বুলি ভাবিছিলোঁ ভলিউমটো দি দিলে দেখিছা নাই দেখিছে আৰু যিহে ৰ'দ দিছেও ৰ'দ দিলেও কি কৰিব আমাৰ জীৱনটো এনেকুৱাই ল'ৰাৰ জীৱন আৰু এনেধৰণে ৰ'দ বৰষুণে কাম কৰিবলগীয়া হয় সেইদিনা দেখাইছিলোঁ আপোনালোকক খুব বৰষুণত আজি খুব ৰ'দত কেনেধৰণে আমি কাম কৰিবলগীয়া হৈছে তাৰে অলপ দৃশ্যবিলাক দেখাবলৈ চেষ্টা কৰিলোঁ এয়া চাওক কিমান গধুৰ গধুৰ বস্তু আমি দাঙিবলগীয়া হয় কেতিয়াবা নহয় প্ৰায় দাঙিবলগীয়াই হয় আৰু এনেধৰণৰ কামবিলাক আমি কৰিবলগীয়া হৈ যায় এতিয়া অপাৰেশ্যন চলি আছে আমাৰ পুলত দেখিছে কাম কৰিলে অৱস্থা কেনেকুৱা হৈ যায় মানুহকেইটাৰ মানে গাহৰিতকৈ হাত চাৰে হৈ যায় আৰু অৱস্থা বেয়াই হৈ যায় মাৰ্কবিলাক লাগে আৰু আজি আপোনালোকক আমাৰ পাইপবিলাক কেনেধৰণে খোলে আৰু কিহৰ সহায়ত খোলে তাৰে অলপ ভিডিঅ' বনাই আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ এতিয়া যিটো টানি লগাই আছে সেইটো আমাৰ টং হয় ৰিগৰ টং যিটোৱে সাধাৰণতে ক'বলৈ গ'লে এটা ৰেঞ্চ আৰু যেনেদৰে আমি নট বল্টবিলাক খোলোঁ তো ঠিক তেনেকুৱা ধৰণে আৰু সাধাৰণ ভাষাত বুজাবলৈ গ'লে এটা ৰেঞ্চ হয় আৰু তলৰটো আৰু ঘূৰি নাযাবৰ কাৰণে ওপৰটোৱে ঘূৰাই দিয়ে আৰু খুলি দিয়ে টানি পেলাই তো হাইড্ৰলিকৰ সহায়ত এইবিলাক কামবিলাক হয় হাইড্ৰলিক এয়াৰৰ সহায়ত দেখিছে কেনেধৰণে খোলা মেলা কৰে আৰু তো গুড মৰ্ণিং ভিডিঅ'টো আপোনালোকক কমপ্লিট কৰি দিব নোৱাৰিলোঁ আৰু কি কয় ভিডিঅ'টোৰ কি অৰ্থ একো উলিয়াব নোৱাৰিলোঁ গতিকে আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু আপোনালোকে থাম্বনেইলখন চাই আৰু টাইটেলটো চাই গমেই পাইছে যে মই কিহৰ ওপৰত ভিডিঅ' বনাব গৈ আছোঁ আৰু আপোনালোকে দেখিলেই যে ভিডিঅ'খিনিত অলপ আগতে কামবিলাক দেখিলে সকলোৱে লাগে এক্সপিৰিয়েঞ্চ নহ'লে নেজানিলে কেনেকৈ কৰিম বুলি তো তেনেকুৱা ধৰণৰ চব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নোহোৱাকৈ ৰিগত সোমাব পাৰিনে মই এক্সপিৰিয়েঞ্চ কথাটো সেইটো তাৰ ওপৰতে ভিডিঅ'টো বনাম এক্সপিৰিয়েঞ্চ নোহোৱাকৈ ৰিগত সোমাব পাৰি কিয়নো এজ এ ফ্ৰেছাৰ্ছ হিচাপে এজন ফ্ৰেছাৰ্ছ হিচাপেতো আপোনাৰ এক্সপিৰিয়েঞ্চ ক'ত থাকিব যদি আপোনাৰ যদি বেলেগ ইণ্ডাষ্ট্ৰীত কাম কৰা চাৰ্টিফিকেট আছে তেতিয়াও আপোনালোকে ইয়াত দিব পাৰে এনেকুৱা ধৰণৰ টেকনিকেল ছাইডত যদি কাম কৰা আছে যদি আপোনাৰ যদি একোৱে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নাই তেতিয়াও আপুনি এটা ৰিগত এণ্ট্ৰি কৰিব পাৰিব বা কাম কৰিব পাৰিব কিন্তু আপুনি এজ এ হেল্পাৰ হিচাপেহে কাম কৰিব পাৰিব কাৰণ মানে হেল্পাৰ মানে কি হ'ল আপুনি মেকানিকৰ লগতো যাব লাগিব ইলেক্ট্ৰিকেল লগত মানে সকলো ডিপাৰ্টমেণ্টত আপুনি কাম কৰিব লাগিব আপোনাক মাতিব হেল্প কৰিবলৈ তো তেনেধৰণে আপুনি কামবিলাক শিকিব আৰু তেনেকৈ কাম কৰিব লাগিব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নোহোৱাকৈও ৰিগত এণ্ট্ৰি কৰিব পাৰে আৰু কি হয় যদিহে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকে তেতিয়া আপুনি আৰু হেল্পাৰৰ পৰা অলপ এটা খাপৰ ওপৰত কি কয় যোগ কৰিব পাৰিব বা জবটো জইন কৰিব পাৰিব তো তেনেকুৱা ধৰণৰ আৰু কথাটো সেইটোৱে আপোনালোকক ক্লিয়াৰ কৰি দিওঁ বুলি ভাবিলোঁ কিছুমানে ভাবি আছে যে
এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নহ'লে কেনেকৈ ডিলিং ৰিগত সোমাম বুলি তো এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নোহোৱাকৈ আপোনালোকে ডিলিং ৰিগত সোমাব পাৰে বা কাম কৰিব পাৰে এজ এ হেল্পাৰ হিচাপে যে মই কোৱা নাই যে ফ্ল'ৰমেন ডেৰিকমেন ডাইৰেক্ট কৰিব পাৰিব বুলি তেওঁলোকৰ কাৰণে ফ্ল'ৰমেনৰ ডেৰিকমেনৰ বা অন্যান্য কিছুমান পদৰ বাবে আপুনি যোগ্য হ'ব লাগিব আৰু কি কয় এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিব লাগিব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দেখাব লাগিব তো ঠিক তেনেধৰণে আৰু বেছি দেৰি নকৰোঁ মই এতিয়া ডিউটি ওলাই আছোঁ সেইকাৰণে ডিউটি ওলাই মেলি যাওঁ মিটিং চিটিং কৰোঁগৈ ভাবিলোঁ পটককৈ সময় পাইছোঁ এইকেইদিন সময়ো পোৱা নাই ভিডিঅ'টো আপডেট দি দিওঁ তো লগ পাম অন্য এটা ভিডিঅ'ত আৰু এনেধৰণে আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব যিমান পাৰে কমেণ্ট কৰিব কমেণ্টবিলাকৰ ওপৰত মই ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰিম আৰু এইকেইদিন ভিডিঅ' বনাওঁতে দেৰি হৈছে কাৰণ জানেই আৰু এইকেইদিন ডিউটিত ব্যস্ত আছোঁ লগ পাম অন্য এটা ভিডিঅ'ত জয়